নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম মোৰ চেনেল স্পিৰিচুৱেল 1111 চাই থকাৰ কাৰণে। জুন মাহৰ ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। জুন 2026 এই মাহটো আপোনাৰ বাবে কেনেকুৱা হ'ব? এই মাহটোত আপোনাৰ স্বাস্থ্য, শিক্ষা, প্ৰেম, ভাগ্য, কেৰিয়াৰ এই সকলোখিনি কেনেকুৱা হ'ব? কি সাৱধানতা আপুনি ল'ব লাগিব বা কি সফলতা আপুনি পাব? এই গোটেইখিনি কথা এই ভিডিঅ'টোৰ যোগেদি মই প্ৰকাশ কৰিম। এইটো কোনো ব্যক্তিগত ৰাশিফল নহয়, এইটো হৈছে চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত এটা কালেক্টিভ ৰাশিফল। এই ৰাশিফলৰ যোগেদি আপোনালোকক মাহটোৰ বাবে এটা জেনেৰেল গাইডেন্স দিব বিচৰা হৈছে। সিংহ ৰাশি। সিংহ ৰাশিৰ লগ্নত অৰ্থাৎ প্ৰথম ঘৰত কেতু, সপ্তমত ৰাহু, অষ্টমত শনি, নৱমত মংগল, দশমত থাকিব আপোনাৰ ৰবি, একাদশত বুধ আৰু শুক্ৰ আৰু দ্বাদশত থাকিব বৃহস্পতি। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ দাঁতৰ সমস্যা, গলৰ সমস্যা, এনেকুৱা ধৰণৰ সমস্যা আপোনাৰ সৃষ্টি হ'ব পাৰে। এনেকুৱা ধৰণৰ সমস্যাত আপুনি ভোগ কৰিবলগীয়া হ'ব পাৰে। আৰু অন্য কোনো বেমাৰত যদি, অন্য ৰোগত যদি আপুনি ভোগ কৰি আছিলে ইয়াত বাহিৰে, তেনেহ'লে এই মাহটোত আপুনি কিছু ৰিলিফ পাব। বিশেষকৈ এই মাহটোত আপুনি খোৱা লোৱাৰ ক্ষেত্ৰত কিছু সাৱধান হৈ থাকিব লাগিব। আপুনি পেটৰ সমস্যাৰ বাবে খোৱা লোৱা বা গলৰ সমস্যা, ঠাণ্ডা লগা সমস্যাৰ বাবে আপুনি খোৱা লোৱা বা পৰিৱেশৰ লগত মিলা এনেকুৱা ধৰণৰ কিছু সাৱধানতা আপুনি গ্ৰহণ কৰক। এই মাহটোত স্বাস্থ্যৰ কাৰণে আপোনাৰ ভালেই যাব। শিক্ষাৰ ক্ষেত্ৰত পঢ়াৰ লগতে আপুনি আন কোনো কাম কৰিবৰ কাৰণে আপোনাৰ মন যাব। এই মাহটোত আপোনাৰ ক্ৰিয়েটিভিটি বৃদ্ধি পাব। গতিকে আপুনি যি কাৰ্য কৰে সেই কাৰ্য আপোনাৰ খুব সফলদায়ক হ'ব। কোনো এডমিশ্যনৰ কাম বা কোচিঙৰ কাম যদি আছে আপুনি এই মাহত কৰি ল'ব পাৰে। 15 জুনৰ পিছত গভৰ্ণমেণ্ট এক্সামৰ কাৰণে আপোনাৰ এই মাহটো অতি শুভ। কোনো যদি ইণ্টাৰভিউ আছে তেনেহ'লে 15 জুনৰ পিছত যিসকলে ইণ্টাৰভিউত এপিয়াৰ কৰিব তেওঁলোকৰ কাৰণে অতি শুভ ফলদায়ক হ'ব। প্ৰেমৰ ক্ষেত্ৰত প্ৰেমত কেতিয়াবা কেতিয়াবা ভাল আৰু কেতিয়াবা হঠাৎ আপোনাৰ বাদ বিবাদ আহিব, আপোনাৰ কোনো মিছ আণ্ডাৰষ্টেণ্ডিং আহিব, আকৌ দেখিব কিছু 2 এদিনৰ পিছত আকৌ আপোনাৰ ভাল। এনেকুৱা ধৰণৰ আপোনাৰ আপছ এণ্ড ডাউন হৈ থাকিব। এইটো হ'ব আপোনাৰ শনিৰ দৃষ্টি যিহেতু পঞ্চম ঘৰত থাকিব, তাৰ কাৰণে প্ৰেমত আপোনাৰ এনেকুৱা সমস্যা কিছু দেখা দিব পাৰে। আপছ এণ্ড ডাউন থাকিব, এই ভাল এই বেয়া তেনেকুৱা হৈ থাকিব। ভাগ্যৰ ক্ষেত্ৰত আপোনাৰ ভাগ্য বহুত শুভ ফল প্ৰদান কৰিছে। জবৰদস্ত আপোনাক ভাগ্যই সহায় কৰি আছে। এই মাহত ভাগ্যৰ ফুল ছাপোৰ্ট আপোনাৰ লগত আছে। যি মাংগলিক কাৰ্যই আপুনি কৰিব বিচাৰে তাতে আপুনি ভাল ফলাফল লাভ কৰিব পাৰিব। আপুনি ব্যৱসায় আৰম্ভ কৰে, আপুনি কোনো কনষ্ট্ৰাকশ্যনৰ কাম কৰে বা কোনো ধৰ্মীয় দিশত আপুনি যাত্ৰা আৰম্ভ কৰে, যি কাৰ্যই আপুনি কৰে তাতে আপুনি ভাল ফলাফল লাভ কৰিব পাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত 12 জুনৰ আগত আপোনাৰ অত্যন্ত ভাল 12 জুনৰ আগত। কিন্তু 12 জুনৰ পিছতো আপোনাৰ ভাল যদিও 12 জুনৰ পিছত আপোনাৰ খৰচ কিছু বৃদ্ধি পাব। খৰচৰ ক্ষেত্ৰত আপোনাৰ কিছু বৃদ্ধি পাব। এই মাহটোত আপুনি যদি হনুমান চালিচা প্ৰত্যেক দিনে পাঠ কৰিব পাৰে, আপুনি যদি সূৰ্যক প্ৰণাম কৰে, সূৰ্যক জল অৰ্পণ কৰে, তেনেহ'লে এই মাহটোত আপুনি আৰু বেছি ভাল ফল লাভ কৰিব পাৰিব।